বাপতি শাসন ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন সকলো ব্যস্ত হৈ পৰিছে বিহুটিক আদৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিহু কৰ্মশালা তাৰ সমান্তৰালভাৱে 12 দিনীয়া কাৰ্যসূচীৰে দক্ষিণ কামৰূপ তিনিআলি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক বিহু নৃত্য কৰ্মশালাৰ আয়োজন কৰা হয় এই বিহু নৃত্য কৰ্মশালা দুটা শাখাত বিভক্ত কৰি প্ৰশিক্ষণ দিয়া হৈছে প্ৰশিক্ষাৰ্থীসকলক তিনিআলি আঞ্চলিক ৰঙালী বিহু সন্মিলনে আয়োজন কৰা বিহু নৃত্য কৰ্মশালাত অসমৰ প্ৰখ্যাত বিহুৱতী কুঁৱলী হাজৰিকাই প্ৰশিক্ষণ প্ৰদান কৰে উক্ত কৰ্মশালাত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানৰ পৰা প্ৰায় 400 প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে যোৱা বছৰৰ পৰা আমি উদ্যোগটো লৈছিলোঁ তিনিআলি আঞ্চলিক ৰঙালী বিহু সন্মিলন আমি এবাৰ 35তম বৰ্ষত কৰি দিছোঁ আমি যোৱাবেলিৰ পৰা এই বিহু নাচ কৰ্মশালাখন আৰম্ভ কৰিছোঁ এই অঞ্চলৰ বিভিন্নজন ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে প্ৰায় 14খন গাঁৱক আৱৰি যদিও অঞ্চলটো এই গাঁৱৰ বাহিৰেও আৰু বিভিন্ন অঞ্চলৰ পৰা ইয়াত আহিছে আমাৰ দুটা ভাগত আমি ভাগ কৰিছোঁ 5 বছৰৰ পৰা 10 বছৰলৈ আৰু 10 বছৰৰ ওপৰত যিমানখিনি মানে বয়সৰ নাহক কিয় আমি এনেকৈ দুটা ভাগত ভাগ কৰি এই বিহু কৰ্মশালাখন পাতিছোঁ আৰু এই প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ খ্যাতনাম ধেমাজি নিবাসী কুঁৱলী হাজৰিকা বাইদেউ তেখেতে প্ৰশিক্ষণটো দি আছে আৰু আমি অঞ্চলৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ পলাশবাৰীৰ পৰা নিৰঞ্জন নমালী দৈনিক অগ্ৰদূত ডিজিটেল